নতুন ভিডিও এটাত স্বাগতম জনাইছোঁ। আজি যিখন গাড়ী লৈ আনিছোঁ এখন চাব পাৰে আপোনালোকে মেক্স সিটি 1300 2023 अगस्त माह गाड़ी। इसका हिंदी में वीडियो हम लोगों ने बनाया है जिटूस ऑटो हब बोल के चैनल है। तो এইখন आप लोग চাব পাৰে मैक्स सिटी 1300 LX 3000 LX। তো দাম যিটো ইয়াৰ ৰখা হৈছে 5,50,000। মই প্ৰথমে দামটো কৈ দিওঁ, এনেকুৱা নকওঁ যে দাদা 1,20,000 ওলাই যাব। বহুতে যিটো কৰে আপোনাক 1 লাখ দিলে ওলাই যাব, 1.5 লাখ দিলে ওলাই যাব। নহয়, এইবোৰ সব মিছা কথা। 5,50,000 টকা ফিক্স প্ৰাইচ, ঠিক আছে। আৰু ডাউন পে'মেণ্ট আপুনি মোটামুটি ধৰি লওক 30%। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই চাওক গাড়ীখন চাই লওক। তো দামটো কোৱাৰ এটা সাহসো লাগিব। বহুতে দাম ক'বলৈ ভয় কৰে, পিছত কয়। আমি নকওঁ, ভয় নকৰোঁ। আমি প্ৰথমতে কওঁ, যোনে পচন্দ কৰিব চাব, যোনে পচন্দ নকৰে নাচায়। চিম্পল কথা। টায়াৰ ঠিক আছে, চাব পাৰে। এইটো আপোনাৰ বেজিং মেক্স চিটি। এইটো হৈছে আপোনাৰ ড্ৰাইভাৰ কেবিন। আৰু যিটো বডি এইটো নকয়, বডিৰ কথা কোনো নকয়। মোটামুটি 8 ফুট 2 ইঞ্চি। কেতিয়াও আপোনাৰ ডালাৰ কিমান লম্বা কেতিয়াও ক'ব নাজানে তেওঁলোকে, কি ক'ব আপোনাৰ। টায়াৰটো চাব পাৰে, 16 ইঞ্চি টায়াৰ। জানিলেহে ক'ব, ঠিক আছে। বহুতে নকয়, অসমতো মই দেখাই নাই কাকো কোৱা। ডালাৰ চাইজ আপোনাৰ 8 ফুট 2 ইঞ্চি। আৰু পিছফালে আৰু যদি আপুনি চাব যায় মোটামুটি 5.5 ফুটমান হ'ব। কামানি মানে ইয়াৰ পাতি যিটো কয়, হিন্দীত কামানি কয়, লিপ স্প্ৰিং ছাছপেনশ্যন। আৰু এইটো বেক চাইড, এইটো 5.5 ফুটমান হ'ব। এতিয়া মই ফ্ল'ৰতে দেখুৱাই দিওঁ। এতিয়া ML নম্বৰ চাব পাৰে। ইয়াৰ আকৌ অসম নম্বৰ কৰিব গ'লে ইয়াৰ খৰচাটো বেলেগ হ'ব। যদি ML নম্বৰ লয় এইটো ML নম্বৰ থাকি যাব, NOC পাই যাব। আৰু ফ্ল'ৰটো চাব পাৰে, এবাৰ দেখুৱাই আছোঁ। 1300 পেলোড ক্ষমতা, ঠিক আছে। ইয়াতকৈ বেছিও লৈ যাব পাৰে। অফিচিয়েলি কিন্তু 1,300 কিলো, ঠিক আছে। তো এয়া হৈছে আপোনাৰ চাওক গাড়ীখন যিমানখিনি পাৰোঁ দেখুৱাই আছোঁ। আৰু কিলোমিটাৰ যদি আমি চেক কৰিছিলোঁ 45,500 মান হ'ব এপ্ৰক্স, মানে 45,000 মান চলিছে। 2023 আগষ্ট মাহৰ গাড়ী, গুৱাহাটীত আছে। হিন্দী চেনেলত গৈ চাব পাৰে। 5.5 লাখ টকা দাম আৰু ফাইনেন্স 30%। আৰু আমি সেইটো কেতিয়াও আন্দাজত নকওঁ 1.5 লাখ টকা দিলে ওলাই যাব, 1 লাখ টকা দিলে যাব, চব মিছা কথা। যেতিয়ালৈকে ফাইনেন্স কোম্পানী আপোনাৰ ঘৰত নাযায়, চেক নকৰে, গোটেই ৰিপৰ্ট নিদিয়ে, একো ক'ব নোৱাৰোঁ আপোনাৰ কিমান টকা ফাইনেন্স হ'ব। আৰু তেওঁলোকৰ কাৰণে স্পেচিয়েল, যিসকলৰ ধৰি লওক আগৰ পৰাই গাড়ী আছে, ভাল ট্ৰেক আছে, মানে সময়মতে পে'মেণ্ট দিয়ে, 200 দিন, তেওঁলোক স্পেচিয়েল কাষ্টমাৰ, প্ৰিফাৰ্ড কাষ্টমাৰ। যিসকল নতুন কিন্তু আমি আগতীয়াকৈ কৈ দিব নোৱাৰোঁ যে আপুনি কিমান টকা লোন পাব। আৰু যিমানবোৰ মানুহে কয়, যিমানবোৰ চেনেলে কয়, সেইটো চব আন্দাজত কয়, যাতে আপোনাৰ মনটো ভাল লাগে, আপুনি যাতে ভিউজটো পায়। আমিতো খাৰাং খাচকৈ কওঁ, হয় নাই? কিছুমানে ভাল লগাবৰ কাৰণে কয় যে 1 লাখত ওলাই যাব, এইবোৰ চব মিছা কথা। ফাইনেন্স কোম্পানী যেতিয়ালৈকে ঘৰত ভিজিট নকৰে, চব মিছা কথা। 5.5 লাখ টকা এখন গাড়ীৰ দাম ৰখা হৈছে। আপুনি ইয়াত আহিব আৰু চেক কৰিব, 30% DP দিব। আমাৰ চেনেলে কোনো গেৰেণ্টি ৱাৰেণ্টি নিদিয়ে, আৰু নিজে চেক কৰিব।